কুকিলা জিলা পৰিষদৰ অন্তৰ্গত তথা কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থী ছেকেণ্ডাৰ প্ৰধানীৰ নিজ পঞ্চায়তত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো নিৰ্মাণ কৰে। স্থানীয় ৰাইজে বাঁহৰ সাঁকো নিৰ্মাণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থীজনক ভোট নিদিয়ে বুলি মন্তব্য কৰে। উল্লেখ্য যে বিগত 5 বছৰত ছেকেণ্ডাৰ প্ৰধানী পঞ্চায়ত সভাপতি আছিল যদিও কোনো কাম নকৰি দুৰ্নীতি কৰিছিল। সেয়ে এইবাৰ পঞ্চায়তবাসীয়ে ছেকেণ্ডাৰ প্ৰধানীৰ পৰিৱৰ্তে নিৰ্দলীয় প্ৰাৰ্থী ৰমেশ উদ্দিনক ভোট দিব। পঞ্চায়তবাসীয়ে দুৰ্নীতি ও দালালমুক্ত পঞ্চায়ত বিচাৰে বুলি কয়। উল্লেখ্য যে সমষ্টিৰ মাজেৰে যোৱা ৰাস্তাত এখন পকী দলং কৰিছিল যদিও অতি নিম্নমানৰ কাম কৰা দলংখন উলটি বাগৰি পৰে। ৰাস্তাটোৰ প্ৰায় 30ৰ পৰা 40খন গাঁৱৰ ৰাইজৰ লগতে 20ৰ পৰা 25খন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে যদিও স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে কোনো গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। তার মানে আমগরে দুর্নীতি ছাড়তেছে না জীবের ভিতরে দুর্নীতি যেটা এই দুর্নীতির বিষয়ে আজকে এই অবস্থা হয়ে থাকে। জীবিত প্রতিনিধি থাকা সত্ত্বেও এরকম হয়ে থাকে, লক্ষ্য নাই কোনো প্রতিনিধির। এখন আমরা আগের দিনে এরকম একটা ক্যান্ডিডেট আমরা চাই যে নাকি দালালের দ্বারা কোনো কাজ না করে, দালাল মুক্ত আমরা জীবী চাই, এরকম আমরা বানাইতে চাই। আর আমাদের কাম যাতে সফল হয়, রাইজের যাতে ভালো হয়, রাইজে বানাই রাইজেরই কাম হওয়া লাগবো। সিরিপ রাইজের যদি কাম না হয় তাহলে প্রতিনিধি বানায় কোনো লাভ নাই। আমাদের দালাল মুক্ত বানাইতে চাই আমরা। আমি রাইজৰ গাঁতৰ প্ৰসিদ্ধি বনাই আছো। মানে যোৱা 20 বছৰ আগতে এখন আৰচিচি ব্ৰিজ হৈছিল। আমাৰ বিধায়ক মাননীয় বিধায়ক আব্দুল হাই নাগৰি দিছিল। কোনো দুৰ্বৃত্তৰ দ্বাৰা কাম বন কৰা হৈছিল। সেই দুৰ্বৃত্তই মানে ব্ৰিজখন মানে আধৰুৱা বনাই বানপানীয়ে ব্ৰিজটো ফালি দিছে। এতিয়া আমি পিছত জনপ্ৰতিনিধি যিসকলক জনপ্ৰতিনিধি আমি বনাই আছো, কিন্তু আমার এই বৃহৎ মানে এলাকা এইটো আমার লাংলা যাওয়া মূলভূতি রাস্তা। এইটো রাস্তা দি 4টা-5টা স্কুলের ছাত্র ছাত্রী যায়। তার পিছত আমার রাইজে এইটো রাস্তায় মানে আহা যোৱা করে। কোনো জনপ্রতিনিধিয়ে আজিলৈকে কোনো জনপ্রতিনিধিয়ে কোনো কাণ হার দিয়া নাই। এইটো বিনম্র অনুরোধ কৰিছো আগন্তুক দিনত যিসকল পঞ্চায়ত প্ৰতিনিধি আহিব যাতে কোনো দালালৰ ইয়াত কাম চাম নকৰে, নিজেই সরাসরি আমার এই ভাঙাটো যাতে কিবা একটা পার্মানেন্ট ব্যবস্থা করে দিয়ে, এইখানি আমি আপনাদের সাংবাদিক জরিগতৰ মাধ্যমে আমি আহ্বান জানাইছো। নাই, যোৱা 5 বছৰত আমার যিজন জিলা পরিষদৰ কংগ্রেসৰ প্ৰাৰ্থী, এইখন প্ৰাৰ্থী আমার যোৱা 5 বছৰত প্ৰতিনিধি আছিল, আমার পঞ্চায়ত প্ৰতিনিধি আছিল। পঞ্চায়তত কোনো উন্নয়নমূলক কাম কৰা নাই। এইবুলি আমি তাক মানে কৈছো, তাক আমি ভোট নিদিও। বালাৰচাৰ মাত্ৰাকলা জিপি। দলংখন কোন বনাইছে? দলংখন বনাই আছো বালাৰচাৰ মাত্ৰাকলা জিপি, 3 নং বালাৰচাৰ আৰু বালাৰচাৰৰ মাজত। ক'বলৈ গ'লে বহুত আমাৰ এটা বহুদিন আগৰে পৰা এই দুৰ্যোগটো যে আৰচিচি হেৰি দিছিল, কিন্তু এটা কিছুমান মানুহৰ জৰিয়তে কামটো আমাৰ চকুৰ সন্মুখতে বৰিং পাল ঠিকই কৰিছে, কিন্তু ৰাতিৰ যিটো কামটো কৰিছে সেইটো এই পাইলৰ এই টুলৰ নিচিনা পায়া সিস্টেম দিছে আৰু এই কিবা বানৰ কবলত উঠুৱাই লৈ গৈছে। গতিকে আমাৰ MLA মহোদয়ক বহুত ধন্যবাদ দিছিল, কিন্তু আমাৰ ৰাইজে আমি লগে লগে থাকি কামটো কৰিব পৰা নাই, বৰ দুখৰ বিষয়। আৰু আমাৰ বালাৰচাৰ মাত্ৰাকলা হাই স্কুল আছে আৰু ME স্কুল আছে, আমাৰ দক্ষিণ বালাৰচাৰ সিনিয়ৰ মাদ্ৰাসা আছে, বহুত ল'ৰা ছোৱালী আপ ডাউন বিৰাট অসুবিধা। এই আহি আছে সেই কীৰ্তনপাৰা দিয়া ঘূৰি আহি স্কুলত যাব লগা হয়। স্যাটেলাইটৰ যেটো স্কিম ধৰিছে, এই উসমানী বাজাৰটো আমাৰ মূলবাৰী পাৰঘাট ভাল পাকা হব, একটা দলং হব, আমার হুকুর বিচার। কিন্তু ইতিমধ্যে আমার বালারচার মাত্রাকলা জিপি যিখন আমি গাঁও পঞ্চায়তৰ সভাপতি বনাইছিলো আমার কংগ্রেস দলের পৰাই, কিন্তু তাই আমার নাগরিক বিধায়ক যোৱাৰ পিছত আমার এই বাতেন খণ্ডকাৰ বিধায়ক হল, কিন্তু আমার ছেকেণ্ডাৰ প্ৰধানী তেতিয়া আমার জিপি প্ৰেচিডেন্ট হল। হওয়াতে সেই রাস্তাখন এই বালাৰচাৰ মাত্ৰাকলা উসমানী বাজাৰটো মূলবাৰী পাৰঘাট আগৰে পৰা স্কিমত আছে, কিন্তু এই আমার এই সভাপতিজনে ইমান এটা চক্ৰান্ত কৰিলে
যে সেই উছমানী বাজাৰটো একবাৰে সেই কদমতলা পাৰঘাট লৈ গ'ল। কিন্তু ইয়াত যে বহুত এটা আমালোকৰ সমস্যাত ভুগি আছো সেইখিনি তেওঁ কাণ সাৰ নিদিলে। গতিকে এতিয়া এইবেলি আমি ৰাইজৰ পৰা আমি এই বাঁহৰ এটা যাতে ফুটব্ৰিজ বনাই আছো, যাতে আমাৰ এই যে স্কুলীয়া ল'ৰা ছোৱালী আৰু এই নাংলা বাজাৰত মানুহ অহা যোৱা কৰাৰ কাৰণে যাতে সুবিধা হয়, এটি আমি কামখন কৰি আছো। জিলা পৰিষদ হিচাপে আমাৰ সেকেন্দাৰ প্ৰধানে আগৰে আমাৰ বালাচৰ মাতাকলাৰ সভাপতি আছিল, কিন্তু এইবেলিও আমাৰ কংগ্ৰেছ দলৰ হাই লেভেলৰ পৰা টিকেট তাকেই দিছে সেকেন্দাৰ প্ৰধানে। গতিকে আমি তাক ভোট নিদিম, কিয়নো আমাৰ দক্ষিণ বালাচৰ ভাষ্ট একটা এরিয়া, আমার দক্ষিণ বালাচর কোনো সভাপতি বা কাউন্সিলর এই বিগত 50 বছরের পৰা নহয়, কিন্তু সেই বালাচরতে খালি আমি বনাই থাকো, কিন্তু আমার দক্ষিণ বালাচর কোনো কাম এই কাম কাজত কোনো গুরুত্ব নিদিয়ে।